Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি পঢ়িম ক্লাছ 11ৰ বায়োলজিৰ চেপ্টাৰ 1 জীৱ জগত। আজি আমি আলোচনা কৰিম বৰ্গীকৰণৰ বিষয়ে। সো আমি জানো যে আমাৰ চাৰিওফালে এটা হিউজ ভেৰাইটিৰ জৈৱ বৈচিত্ৰ্য আছে, য'ত বিভিন্ন ধৰণৰ উদ্ভিদ প্ৰাণীসমূহ আছে। গতিকে প্ৰতিটো উদ্ভিদ আৰু প্ৰাণীৰ বিষয়ে অধ্যয়ন কৰা বা প্ৰতিটো উদ্ভিদ আৰু প্ৰাণীসমূহক দ্বীপত নামাকৰণ কৰা সম্ভৱ নহয়। সেইকাৰণে কি কৰা হয়, জীৱসমূহক যাতে সহজভাৱে অধ্যয়ন কৰিব পৰা যায় তাৰ কাৰণে জীৱৰ বৰ্গীকৰণ কৰা হয়। পৃথিৱীৰ সকলো জীৱ একেলগে অধ্যয়ন কৰা সম্ভৱ, গতিকে ইয়াক সম্ভৱ কৰিবলৈ উপায় অৱলম্বন কৰা হয়। যি পদ্ধতি বা যি উপায় অৱলম্বন কৰি জীৱৰ অধ্যয়ন সহজলভ্য কৰা হয় তাক বৰ্গীকৰণ বুলি কোৱা হয়। এতিয়া ছাপোজ ধৰি লোৱা এখন স্কুলত কি থাকে, বিভিন্ন ধৰণৰ ক্লাছ থাকে। স্কুলত সকলো ল'ৰা ছোৱালীকে একেলগে পঢ়োৱা নহয়, ৰাইট? সিহঁতৰ নিৰ্দিষ্ট ক্লাছ থাকে, নিৰ্দিষ্ট ক্লাছ অনুযায়ী সিহঁতক পঢ়োৱা হয়, যাতে ইহঁতক পঢ়াবলৈ সুবিধা হয়। ইহঁতক কোনটো এইজত কিমানখিনি পঢ়াব লাগে সেইটো যাতে নিৰ্ধাৰণ কৰিব পৰা যায়। চ' সহজ কৰাৰ কাৰণে স্কুলত যেনেকৈ ক্লাছ বনোৱা হয়, ঠিক তেনেদৰে জীৱৰ অধ্যয়ন সহজ কৰাৰ কাৰণে জীৱসমূহক বৰ্গীকৰণ কৰা হয়। চ' বৰ্গীকৰণ মানে হৈছে কি, জীৱসমূহক এটা নিৰ্দিষ্ট গ্ৰুপ, এটা নিৰ্দিষ্ট গোষ্ঠীত বিভক্ত কৰা, ইহঁতৰ কিছুমান লক্ষণীয় চৰিত্ৰৰ ওপৰত নিৰ্ভৰ কৰি, কিছুমান চিনি পাব পৰা, কিছুমান লক্ষ্য কৰিব পৰা চৰিত্ৰৰ ওপৰত নিৰ্ভৰ কৰি জীৱসমূহক একোটা গোষ্ঠী, একোটা গ্ৰুপত ভাগ কৰা। আৰু এই জীৱৰ চৰিত্ৰ বা বৈশিষ্ট্যসমূহ জীৱৰ মাজত মিল থাকে, সেইসমূহক এটা গোষ্ঠীত ভাগ কৰা হয়। প্ৰথমতে জীৱবিলাকক চিনাক্তকৰণ কৰা হয়, তাৰপিছত জীৱবিলাকক নামাকৰণ কৰা হয়, তাৰপিছত জীৱসমূহক সেইমতে বিভিন্ন গোষ্ঠীত, বিভিন্ন গ্ৰুপত ভাগ কৰা হয়। পাৰস্পৰিক সম্বন্ধৰ কথা বিবেচনা কৰি নিৰ্দিষ্ট কোনো নীতি মানি জীৱসমূহক গোষ্ঠীভূত কৰা বা কোনো গোষ্ঠীৰ জীৱক আৰু ক্ষুদ্ৰতম গোষ্ঠীত অন্তৰ্ভুক্ত কৰা প্ৰক্ৰিয়া কি বুলি কোৱা হয়? বৰ্গীকৰণ বুলি কোৱা হয়। বৰ্গীকৰণ কৰাৰ কাৰণে জীৱসমূহক নিৰ্দিষ্ট বৈশিষ্ট্যৰ ওপৰত নিৰ্ভৰ কৰা হয়। এতিয়া বৈশিষ্ট্য মানে কি? বৈশিষ্ট্য মানে হৈছে কি, কিছুমান কোৱালিটি, জীৱৰ কোৱালিটি কিছুমান জীৱৰ ক্ষেত্ৰতহে দেখিবলৈ পোৱা যায়। এটা নিৰ্দিষ্ট কিছুমান জীৱৰ ক্ষেত্ৰতহে সেইটো কোৱালিটি আছে, যিটো কোৱালিটি সকলো জীৱৰ ক্ষেত্ৰত দেখিবলৈ পোৱা নাযায়। ফৰ এক্সাম্পল, চৰাইৰ ক্ষেত্ৰত হয়নে? চৰাই বুলি ক'লে আমাৰ মনত কি আহে? চৰাই উৰিব পাৰে। এইটো হৈছে কি, চৰাইৰ এনেকুৱা এটা চৰিত্ৰ যিটো হয়তো বেলেগ জীৱত নাই। মাছ বুলি ক'লে মাছে সাঁতুৰিব পাৰে। সাঁতোৰাটো হৈছে এটা এনেকুৱা চৰিত্ৰ যিটো চৰাইত নাই, যিটো মানুহৰ নাই। গছ বুলি ক'লে যিবোৰ সেউজীয়া হয়, যিবোৰ একে ঠাইতে ৰৈ থাকে, লৰচৰ কৰিব নোৱাৰে। চ' এইবোৰ হৈছে কি, জীৱৰ একোটা বৈশিষ্ট্য, যিবোৰৰ দ্বাৰা জীৱসমূহক একোটা গোষ্ঠীত ভাগ কৰা হয়। চৰাই মানে উৰি ফুৰা যিবোৰ চৰাই আছে সেইবোৰ একোটা গোষ্ঠীত। গছ বুলি ক'লে সেউজীয়া, একে ঠাইতে ৰৈ থকা, নিজৰ আহাৰ নিজে প্ৰস্তুত কৰা, সেইবোৰ একেটা গোষ্ঠীৰ ভিতৰত। এনেকুৱা ধৰণৰ চৰিত্ৰৰ ওপৰত ভিত্তি কৰি জীৱসমূহক শ্ৰেণী বিভাজন কৰা হয়। চ' ইয়াতে সেইটোৱে কৈছে যে উদ্ভিদৰ ভাগসমূহ, বিভিন্ন ধৰণৰ প্ৰাণীৰ ভাগ, কুকুৰ, মেকুৰী, কীট পতংগ আদি বিভিন্ন প্ৰকাৰসমূহ আমি সহজেই চিনিব পাৰোঁ। যি মুহূৰ্তত আমি জীৱবিলাকক ভাগ প্ৰকাৰসমূহৰ কথা ভাবোঁ, প্ৰত্যেক প্ৰকাৰ জীৱৰ লগতে বিশেষ কিছুমান চাৰিত্ৰিক বৈশিষ্ট্যৰ সমাহাৰ ঘটা দেখিবলৈ পাওঁ। এতিয়া মেকুৰী বুলি যদি কোৱা হয়, মেকুৰী বুলি ক'লে আমাৰ মনত আহে, মেকুৰী সাধাৰণতে বগা ৰঙৰ হয়, ইয়াৰ শ্বৰ্ট হাইট হয় মেকুৰীৰ, হয়নে? ই কেনেকুৱা ধৰণৰ শব্দ উলিয়ায় সেইটো কথা আমাৰ মনত আহে। কীট পতংগ বুলি ক'লে
সৰু সৰু হয় কীট পতংগসমূহ। কুকুৰ বুলি ক'লে কুকুৰসমূহ কেনেকুৱা হয়, সাধাৰণতে ক'লা হয় কুকুৰৰ ৰং, কুকুৰৰ হাইট মিডিয়াম হাইটৰ হয় কুকুৰবোৰৰ কেনেকুৱা শব্দ ওলায় কুকুৰে যেতিয়া ভোকে। চ' এইবোৰ কথা আমাৰ মনত পৰে। উদ্ভিদৰ কথা মই অলৰেডি কৈছোঁ, উদ্ভিদ বুলি ক'লে কেনেকুৱা হয়, বা মানুহ বুলি ক'লে মানুহবোৰ কেনেকুৱা ধৰণৰ হয়। যেতিয়া জীৱ এটাৰ নাম লোৱা হয় তেতিয়াই আমাৰ মনত সেইটো জীৱৰ যি প্ৰতিচ্ছবি সেয়া আমাৰ মনত ভাহি উঠে। কিহৰ কাৰণে ভাহি উঠে এই প্ৰতিচ্ছবি? কাৰণ আমি কি কৰিব পাৰোঁ, সিহঁতৰ কিছুমান নিৰ্দিষ্ট বৈশিষ্ট্য আমি চাব পাৰোঁ। কিছুমান ইহঁতৰ নিৰ্দিষ্ট বৈশিষ্ট্য অনুযায়ী ইহঁতক কিছুমান গ্ৰুপত ভাগ কৰা হৈছে, যাৰ কাৰণে আমি ইহঁতক চিনি পাওঁ। এতিয়া জীৱসমূহক কিয় বৰ্গীকৰণ কৰা হয়, জীৱসমূহক কিয় আমি ক্লাছিফাই কৰিব লাগে, হয়নে? ক্লাছিফাই নকৰিলে কিয় নহয়? ছাপ'জ ধৰি লোৱা তুমি এটা নতুন ৰুমত শ্বিফ্ট হৈছা, এইটো তোমাৰ এটা নিউ ৰুম হয়। নিউ ৰুমত যেতিয়া তুমি শ্বিফ্ট হ'বা, তোমাৰ অল্ড ৰুমৰ পৰা যিমান বস্তু আছে আনি পেলাই তুমি এটা কৰ্নাৰত ৰাখি দিলা। ইয়াতে তোমাৰ অল্ড বস্তুসমূহ আছে যিবোৰ ৰাখি দিলা। তাৰপিছত তুমি কি কৰিবা, বস্তুসমূহক এৰেঞ্জ কৰিবা। তোমাৰ যিটো ষ্টাডি এৰিয়া থাকিব, ষ্টাডি টেবুল ৰেক, তাতে তুমি ষ্টাডিৰ যিবোৰ বস্তু আছে পেন, বুক, পেঞ্চিল, এইবোৰ বস্তু তুমি সেইটো ঠাইত ৰাখিবা, হয়নে? তাৰপিছত তুমি ৱাৰ্ড্ৰপত নি পেলাই তোমাৰ যিবোৰ কাপোৰ কানিসমূহ আছে সেইখিনি তুমি নিজৰ ৱাৰ্ড্ৰপত ৰাখিবা। তাৰপিছত বেডত ৰাখিবা, তুমি বেডশ্বীট, পিলোজ এইবোৰ বেডত ৰাখিবা। এনেকৈ বস্তুসমূহক বিভিন্ন ঠাইত তুমি যেতিয়া এৰেঞ্জ কৰিবা, তেতিয়া যদি তোমাক এটা নিৰ্দিষ্ট বস্তুৰ প্ৰয়োজন হয়, ছাপ'জ তোমাক পেনৰ প্ৰয়োজন হৈছে, তুমি ষ্টাডি এৰিয়াৰ পৰা গৈ পেলাই পেনটো আনিব পাৰিবা। কিন্তু বস্তুবোৰ যদি খেলি মেলিকৈ ৰখা, তোমাক যদি এটা পিলৰ প্ৰয়োজন হয়, তুমি গৈ পেলাই কি কৰিব লাগিব, গোটেই বস্তুত বিচাৰিব লাগিব, আৰু যাৰ কাৰণে বহুত সময়ৰ প্ৰয়োজন হ'ব। তোমাক যদি এটা কাপোৰৰ প্ৰয়োজন হয়, তুমি যদি ৱাৰ্ড্ৰপত কাপোৰ এৰেঞ্জ কৰি নাৰাখা, তেতিয়াহ'লে তুমি বিচাৰিবলৈ বহুত সময়ৰ প্ৰয়োজন হ'ব। চিমিলাৰলি জীৱিত জীৱৰ ক্ষেত্ৰতো যিহেতু পৃথিৱীত হিউজ এমাউণ্ট অফ জীৱ জন্তু আছে, হিউজ এমাউণ্ট অফ জীৱিত জীৱ আছে, সেইকাৰণে সেই জীৱিত জীৱসমূহৰ পৰা এটা নিৰ্দিষ্ট জীৱ বিচাৰি অনাটো সম্ভৱ নহয়। সেইটো কৰিবৰ কাৰণে আমি প্ৰতিটো জীৱ ডিটেইলছত ষ্টাডি কৰিব লাগিব, যিটো সম্ভৱ নহয়। সেইকাৰণে জীৱসমূহক কিছুমান বৰ্গত ভাগ কৰা হয়, কিছুমান ক্লাছত ভাগ কৰা হয়, যাতে আমি ইজিলি এই জীৱসমূহৰ বিষয়ে অধ্যয়ন কৰিব পাৰোঁ। আৰু যেতিয়া জীৱসমূহক ক্লাছিফিকেশ্যন কৰা হয়, জীৱসমূহক নিৰ্দিষ্ট বৈশিষ্ট্য অনুযায়ী এটা ক্লাছ বা এটা গোষ্ঠীত ভাগ কৰা হয়, তেতিয়া আমি জীৱসমূহৰ বৈশিষ্ট্য চৰিত্ৰসমূহ চাই পেলাই জীৱৰ বিৱৰ্তনৰ বিষয়ে অনুমান কৰিব পাৰোঁ যে জীৱসমূহ কেনেকুৱা বস্তুৰ পৰা বিৱৰ্তন হৈ আহিছে। গতিকে বিৱৰ্তন বা ক্লাছিফিকেশ্যনৰ মূল যিটো ভিত্তি, সেইটো হৈছে কি, কিছুমান কমন কেৰেক্টাৰ, কিছুমান কমন বৈশিষ্ট্য যিবোৰ কিছুমান জীৱে শ্বেয়াৰ কৰে, সেইবোৰক কি কৰা হয়, এটা গ্ৰুপত ভাগ কৰা হয়।